ই সঁচাকৈ এটা গৌৰৱৰ বিষয়। প্ৰথমবাৰৰ বাবে চাগে ই নাজানো, ইয়াৰ আগতে ৰাষ্ট্ৰদূত কাজিৰঙালৈ আহিছে, আমেৰিকান ৰাষ্ট্ৰদূত আহিছে, ব্ৰিটিছ এম্বেচিৰ আহিছে। তো প্ৰথমবাৰৰ বাবে 50খন দেশৰ ৰাষ্ট্ৰদূত একেলগে কাজিৰঙালৈ, আৰু সেয়েহে নিশ্চয় অসম চৰকাৰে তেওঁলোকক আদৰণি জনাবৰ বাবেও প্ৰস্তুত হৈছে। আৰু যে কাজিৰঙাবাসী হিচাপে আমি আনন্দিত হৈছোঁ আচলতে, কাৰণ যদিও কাজিৰঙা সৰ্বজন বিদিত, গোটেই বিশ্বজুৰি কাজিৰঙাৰ নাম আছে, তথাপিও 50খন দেশৰ ৰাষ্ট্ৰদূত যেতিয়া কাজিৰঙাত আহিব, তেওঁলোকে হাতী চাফাৰী বা তেওঁলোকে জীপ চাফাৰীৰ দ্বাৰা কাজিৰঙা উদ্যান পৰিদৰ্শন কৰিব, নিশ্চয় বিশ্বৰ যি কম বৰ্তমান সময়ত গোটেই বিশ্বৰ চকু আচলতে তেওঁলোকৰ ওপৰত নিবদ্ধ থাকিব। গতিকে কাজিৰঙা এটা নতুন ৰূপত নিশ্চয় বিশ্বত বিখ্যাত হৈ পৰিব। আৰু আমি আশা কৰিম সেই 50খন দেশৰ যি ৰাষ্ট্ৰদূত তেওঁলোকে কাজিৰঙা পৰিদৰ্শন কৰাৰ পাছত নিশ্চয় সেইখন দেশতো কাজিৰঙাৰ প্ৰচাৰ আৰু প্ৰসাৰ নিশ্চয় হ'ব। আৰু এয়া কেৱল কাজিৰঙাৰ বাবে নহয়, অসম তথা ভাৰতৰ পৰ্যটন উদ্যোগটোৰ বাবে নিশ্চয় মানে এটা সুন্দৰ স্মৰণীয় দিন হৈ ৰ'ব। বন বিভাগে আজিৰ বাবে কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিছে? বন বিভাগ বুলিয়েই নকওঁ, অসম চৰকাৰৰ প্ৰতিটো বিভাগেই আচলতে সষ্টম হৈ পৰিছে কাজিৰঙাত। আমি দেখা পাইছোঁ যে তেওঁলোকে এই 50জন যি ৰাষ্ট্ৰদূতে কাজিৰঙা পৰিভ্ৰমণ কৰিবলৈ আহিব, তেওঁলোকক আদৰণি জনাবৰ বাবে সকলো সাজু হৈছে। আৰু বন বিভাগেও তাৰ কোনো কৃপণালি কৰা নাই। তেওঁলোকেও কাজিৰঙাখনৰ যি আমাৰ দুৱাৰমুখ বুলি কওঁ, কঁহৰাক তেওঁলোকে অত্যাধুনিক কৰি তুলিবলৈ চেষ্টা কৰিছে।